দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃত্যুত ৰাজ্যত শোক। 7 দিনীয়াকৈ ৰাজ্যিক শোক পালন। 26 ডিচেম্বৰৰ পৰা 1 জানুৱাৰীলৈকে শোক ঘোষণা। চৰকাৰী সকলো মনোৰঞ্জনমূলক কাৰ্যসূচী বাতিল। অসমে আৰু এজন অভিভাৱক হেৰুৱালে। ডক্টৰ মনমোহন সিঙৰ মৃত্যুত অপূৰণীয় ক্ষতি ৰাজ্যবাসীৰ। অসমৰে নিকট সম্পৰ্ক আছিল ডক্টৰ সিঙৰ। অসমৰ প্ৰতিনিধিৰূপে দেশৰ প্ৰধানমন্ত্ৰী হৈছিল ডক্টৰ সিং। অসমত এখন নিজা ঘৰ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ। গুৱাহাটীৰ সৰুমতৰীয়াৰ এই বিশেষ ঘৰখন। এই ঘৰতেই সুদীৰ্ঘ কাল ভাড়াতীয়া হিচাপে আছিল ডক্টৰ মনমোহন সিং। 1991 চনৰ কোনোবা এটা দিনত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ এই ঘৰখনতে মাহে 700 টকাকৈ ভাড়াৰ বাবদ বাসিন্দা হৈছিল ডক্টৰ সিং। পূৰ্বৰ কথা সুঁৱৰি আৱেগবিহ্বল হেমপ্ৰভা শইকীয়া। তেওঁ আমাৰ পৰিয়ালৰ সদস্যৰ দৰে আছিল। আজি আমাৰ পৰিয়ালে হেৰুৱালে এজন অভিভাৱক। তেওঁ ফাইনেন্স মিনিষ্টাৰ হৈ থাকোঁতেই আমাৰ ঘৰটো ভাড়াত লৈছিলে আৰু ইমানেই সৎ মানুহজন। মোৰ স্বামী যেতিয়া ঢুকালে তেওঁতো মোৰ ঘৰতেই ভাড়াত থকাৰ কাৰণে মই এটা বিশেষ সন্মান পাই আছিলোঁ লেণ্ডলেডি বুলি। তেখেতৰ পৰিবাৰ লৈও আছিলে, এনিশা আছিলে। আমাৰ লগতেই তেখেতে খাইছিলে। তেতিয়া আমি যিটো খাওঁ আৰু আমিতো পৰম ভাগ্য বুলি ভাবিছিলোঁ তেওঁৰ নিচিনা মানুহ এজনৰ লগত আমাৰ সংযোগ স্থাপন হোৱা। ডক্টৰ মনমোহন সিং 1991 চনৰ পৰা 2014 চনলৈকে অসমৰ পৰা ৰাজ্যসভাৰ সদস্য আছিল। 2004 চনত প্ৰধানমন্ত্ৰী হিচাপে শপত লৈ অসমৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল তেওঁ। 2005 চনত তেওঁৰ নেতৃত্বতে আৰম্ভ হৈছিল NRCৰ কাম-কাজ। উত্তৰ পূবৰ বাবেও বিশেষ পেকেজ ঘোষণা কৰিছিল ডক্টৰ সিঙে। অসমৰ ভোটাৰ হিচাপে গুৱাহাটীত ভোটদান কৰিছিল ডক্টৰ সিঙে। ৰাজ্যৰ অনুষ্ঠান প্ৰতিষ্ঠানলৈ আগবঢ়াইছিল সমষ্টি উন্নয়নৰ পুঁজি। 2014 চনত অন্তিমবাৰলৈ তেওঁ আহিছিল নিজৰ ভাড়াঘৰলৈ। ৰাজ্যসভাত অসমক 5 বাৰকৈ প্ৰতিনিধিত্ব কৰা ডক্টৰ সিং অসমবাসীৰ গৌৰৱ। অসমবাসীৰ বাবে ডক্টৰ সিং হৈ ৰ'ব আদৰ্শৰ প্ৰধানমন্ত্ৰী হৈ। সাংবাদিক মনীন্দ্ৰ ডেকাৰ ৰিপৰ্ট DY365।